বাবালৈ উজাগৰি নিশাৰ চিঠি। আজিকালি তোক যেতিয়া নাপাওঁ চৌপাশে খেপিয়াই, সুদূৰৰ অজান মুলুকৰ পৰা তই মোক তেতিয়াই তোৰ কাষলৈ বাৰে বাৰে মাতা শুনিবলৈ পাওঁ ৰিঙিয়াই। হেনো তাত বৰ অকলশৰীয়া ভাইটিৰ সতে তই। আচলতে ময়ো আজি ইয়াত বৰ অকলশৰীয়া। সমূহৰ বাবে আকাশ সমতুৰ বিশাল সহিষ্ণু চেতনা, আমাৰ প্ৰতি নিভৃতত তোৰ গভীৰ আস্থা আৰু ভৰসা, দেউকা ভাঙি তাহানিতে চোতালত পৰি ৰোৱা তোৰ জীৱনৰ সমস্ত অৰ্ধ সমাপ্ত কবিতা, সেইবোৰ মই একোকেই এতিয়াও নাই পাহৰা। তোৰ ছাঁ হৈ পাৰ কৰিছিলোঁ মই জীৱনটো তেতিয়া, তোৰ জানো সেইবোৰ অজানা? মোৰ আশাহত জীৱনৰ কৈশোৰ আৰু যৌৱনৰ কথা। তথাপি মই একেবাৰে একাকী নিসংগ এতিয়া। মই নপুংসক পহৰীয়া শত মৃত ঐতিহ্যৰ চৌপাশে, মোৰ চাৰিওফালে ছিন্ন ভিন্ন কংকালবোৰৰ সতে। অতীতৰ সাহটো সংগোপনে বুকুত বান্ধি অকলশৰে, তথাপি জীয়াই আছো সকলোৰে বাবে অযুত আশাৰে। নোৱাৰো যাব মই তোৰ কাষলৈ এৰি থৈ মাক ইয়াতে, কথা দিছিলোঁ তোক মই সেই তাহানি কৈশোৰতে। জীয়াই আছো আজিও সেইবাবে ভগ্ন হৃদয়ৰ সতে, তোৰ আৰু মাৰ বাবে নিসংগে ইয়াতেই অকলশৰে। তই শিকাই যোৱা দীপ্ত জীৱনৰ সেই প্ৰদীপ্ত মন্ত্ৰেৰে, মোৰ বুলি তথাপি কেতিয়াও একো নোকোৱাকৈ। তই যে ধাৰ কৰি ৩০০ টকা আনি দিছিলি তাহানি, সকলোৰে সতে একত্ৰে জন্মভূমিৰ বাবে মিলিজুলি কিবা এটা একেলগে দেশ জননীৰ বাবে কৰিম বুলি। হেনো তাহাত এতিয়া শতাব্দী প্ৰাচীন বৰ শক্তিশালী। ক্ষমতাৰ ৰাগীত পদে পদে উপেক্ষিত মই আজি। মোৰ পৰিচয় দিবলৈও তাহাঁতৰ কিমান যে বিৰক্তি। লোভ আৰু মাৎসৰ্যৰ দংশনত পৃথিৱী বিপন্ন বিপৰ্যস্ত, পোহৰৰ সেন্দুৰীয়া বাট হেৰুৱাই উদ্ভ্ৰান্ত কক্ষচ্যুত। চাৰিওফালে চলিছে ইয়াত কেৱল আধিপত্যৰ যজ্ঞ। অসুৰ দৈত্য আৰু দানৱৰ যৌথ সন্মিলন, মিলন সৰ্বত্ৰ। প্ৰবঞ্চনাৰ অভিঘাতত ক্ষতবিক্ষত মই ধুমুহাত বিধ্বস্ত। এতিয়া একেবাৰে অকলশৰীয়া, অৱহেলিত, নিসংগ। তই ধাৰ কৰি আনি দিয়া সেই ৩০০ টকাৰ কথা মানস পটত সজীৱ স্মৃতি হৈ আছে, আজিও নাই পাহৰা। বুকুৰ উমেৰে ৰাখিছোঁ মণিকোঠাত অতি সংগোপনে। ভগ্ন হৃদয়ৰ সতে উশাহ লওঁ মই আজি অকলশৰে। অকলে অকলে হাতত ভোটা তৰোৱাল লৈ ঘূৰি ফুৰো নিসংগে ইফালৰ পৰা সিফাললৈ, জননী জন্মভূমিৰ সনাতন প্ৰমূল্যৰ কথা ক'বলৈ। তই শুনি ভাল পাবি বাবা, ভাইটিকো কবি, মহাবিদ্যালয় বিশ্ববিদ্যালয়বোৰে মোক আজিকালি তই আকাংক্ষা কৰাৰ দৰে মাতে অধ্যাপক বুলি। তই দি থৈ যোৱা মহাঋষিৰ জীৱনৰ সেই লেখাটোৱে গেলি পচি যাব ধৰা মোৰ জীৱনটোক নকৈ গঢ়িছে, আকৌ এবাৰ সমুজ্জ্বল বাণীৰে পোহৰাই তুলিছে। ঘূৰি ফুৰো মই সেই বাণীৰেই দেশৰ ইফালে সিফালে। অনেকে আজিকালি বাবা মোক ডক্তৰ বুলিও মাতে। তোৰ কামবোৰো মই শেষ কৰিব পৰা নাই সেইবাবে। জানো মই তোৰে মোৰে সপোন এতিয়াও আধৰুৱা। দিঠক কৰিব পাৰিম সেই সপোনক মই যিদিনা, বুকুত বান্ধি লৈ শাশ্বত সনাতন অযুত আশা, তাৰ সতে অভিনৱ জীৱনৰ আস্থা আৰু ভৰসা। তোৰ কাষত চিৰদিন থাকিবলৈ মই সিদিনা, মানুহে জানি বুজি তিল তিলকৈ পুতিগন্ধময় কৰা এইখন পৃথিৱীৰ পৰা বহু দূৰলৈ, মানুহে ঢুকি নোপোৱা সুদূৰৰ অচিনাকি দেশলৈ। অহাবাতে উভতি যাম মই অজান মুলুকলৈ, তোৰ আৰু ভাইটিৰ কাষলৈ চিৰদিনলৈ। প্ৰবঞ্চনাৰ প্ৰহাৰত আক্ৰান্ত বিধ্বস্ত, মই আজি বিপন্ন বিপৰ্যস্ত। শত অভিসন্ধিৰ বলি মই ক্ষতবিক্ষত। চৌপাশে পৃথিৱী হেন্দোলিত, উন্মত্ত মদমত্ত। সংকীৰ্ণতা, স্বাৰ্থপৰতা প্ৰান্তে প্ৰান্তে সৰ্বত্ৰ। জীৱন এতিয়া আত্মকেন্দ্ৰিক, ক্লেদাক্ত, অহং সৰ্বস্ব।